কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকত জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম কৃষ্ণ কৃষ্ণ দৰ্শন নজানো কমন পুণ্য মিলে আজি মোৰ এই গুণী মনে সুধি ঘগমনে অচলন্ত ৰংগ পশুৰ অশুনা সামাজিক অলোক এক চিত্ৰ অচিন্তেও কৃষ্ণৰ চৰণ কৃষ্ণ বিনে আন নাহি পৰিত্ৰাণ অসংসাৰত একোজন কৃষ্ণ হে প্ৰভুসকল এনেভাৱে বিপ্ৰ দামোদৰে যেতিয়া ব্ৰাহ্মণী বাক্য ৰক্ষা কৰি শিক্ষাগত অৱস্থাতেই বন্ধুত্ব গঢ়ি উঠা অৰ্থাৎ মিত্ৰ প্ৰভু ভগৱন্তৰ ওচৰলৈ যাবৰ কাৰণে ব্ৰাহ্মণী অনুৰোধ ৰক্ষা কৰি চাৰিমুঠি সুদা চাউল টোপোলা এটি বান্ধি যাব আৰম্ভ কৰে। ইমান কটকটীয়া শলাকতি পাথৰ কংকণে সৈতে ভৰপূৰ বিপ্ৰ দামোদৰ ফটলো ফটা ভৰি হাতত এডাল মস্ত কেঁকৰা মেকা ধমনা কাঠৰ লাখুটি এটা জুলুঙা আৰু এটা পানীৰ ঘটি অৰ্থাৎ মাটিৰ টেকেলি এটি পানীৰ লোটা এনেভাৱে বিপ্ৰ দামোদৰ যাবৰ কাৰণে আৰম্ভ কৰিছে। আৰু এই এক খান্তি আমাৰ পাঠাচাৰ্য বাপজনাই কীৰ্তন কৰিছে আৰু আমিও পূৰ্বতে কৰি অহাৰ দৰে পদপন্থে দুআষাৰ ব্যাখ্যা কৰিবৰ কাৰণে আগবাঢ়িছোঁ। তাৰ আগতে আপোনাৰ সবাৰ চৰণত জয় জয়তে আমাৰ ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। আৰু আমি লগতে আপোনাৰ সবাৰ শ্ৰীচৰণত কৰজোৰে প্ৰাৰ্থনা জনাই আমাক কৃপা দৃষ্টি কৰিবৰ কাৰণে আপোনাৰ অনুৰোধ বিচাৰি আমি আপোনাৰ চৰণত অনুৰোধ জনালোঁ। কৃষ্ণ কৃষ্ণ অনাথ ৰনাথ কৃষ্ণ শেষাই সাত দৰিদ্ৰ দুখ সংহাৰী এক ভক্তি মনে ভজে যিটো জনে অনিষ্টে নিষ্টে তাৰি নাহি তাৰ সুখ এ ৰাতি দিনে দুখ অচিন্তায়ে হৃদয় দহে অনুবুজি দুৰ্জন জনতা নসেৱা অতেজে বিষয়ত গহে হৰি ৰাম।
হে প্ৰভুসকল, এনেভাৱে এতিয়া আহি উপদেশত পৰিছে আৰু এই উপদেশত আমাক গ্ৰন্থশাস্ত্ৰ মহাভাগৱতৰ উপদেশত আমাক সকিয়নি দিছে যে হে লোক জগত, হে প্ৰভুসকল, হে ভকতসকল, একমাত্ৰ অনাথৰ নাথ, অৰ্থাৎ আমি বিভিন্ন বিপদমুখী আমাৰ জীৱসমূহ, যিহেতু আমি বিভিন্ন বিপদমুখী, বিপদ আপদ আমাৰ অসংখ্যত, আমাৰ বিলাই বিপদী নাৰিকা মামৰীয়া সন্তানৰ দৰে। গতিকে সেই মামৰীয়া সন্তানৰ পিতৃ মাতৃ মাত্ৰ এজনেই আছে, সেইজনে হ'ল প্ৰভু ভগৱন্ত। আৰু সেইজনেই প্ৰভু ভগৱন্ত অনাথৰ নাথ, অৰ্থাৎ আমাৰ গতি নাইকিয়াসকলক গতি দিব পৰা, যিসকলে তেখেতক হৃদয়ত অন্তৰাত্মাত চিন্তন কৰে, সেই অন্তৰাত্মাত চিন্তন কৰা সকলকহে তেওঁ অনাথৰ নাথ। আৰু যিসকলে নেকি তেওঁ মায়াপাশত বন্ধ হৈ আবদ্ধ হৈ নিজকেই সকলোখিনি মই কৰ্তা বুলি ভাবি অহংকাৰীসকলক তেওঁ কিন্তু ঘূৰ জমকালৰ দৰে, আৰু সেইসকলক তেওঁ কেতিয়াও কৃপা নকৰে। আমি সমস্ত মায়ামোহত ডুব গৈহে তেওঁক নভজি অন্য প্ৰক্ৰিয়াৰ সৈতে নিজৰ স্বাৰ্থ পূৰণৰ হেতুকে, ইন্দ্ৰিয়সমূহৰ স্বাৰ্থ পূৰণৰ হেতুকে তেওঁক পাহৰি যাওঁ। এতিয়া আমাক ভাগৱত শাস্ত্ৰই কৈছে, উপদেশত কৈছে যে সেইজনকে আমি প্ৰকৃততে পূজা সেৱা কৰিব লাগে, ভজিব লাগে, যিজনে নেকি আমাক অনাথৰ নাথ হিচাপে বা আমাক সকলক গতিদাতা হিচাপে সমগ্ৰ জীৱ জগতে গতি দি আহিছে। কৃষ্ণ কৃষ্ণ। এ ৰামে কৃষ্ণৰ কথা কনে নুশুনে, অগুণে ধন জন মাত্ৰ, অসেও পাপী হব তৰি বাপপতি, অমাধৱ কৰে কাতয়ে হৰি ৰাম। নমো নমো কৃষ্ণ হৈ সুপৰ্ণ, অয় অনন্ত শক্তিশ্বৰ, তোমাৰ চৰিত্ৰ অৰ্মিত শুনিতে, অমতি হোক জগ তৰয়ে হৰি ৰাম। কৃষ্ণ। হে প্ৰভুসকল, এতিয়া উপদেশত অৰ্থাৎ ভাগৱত শাস্ত্ৰভাগে আমাক উপদেশ কৰিছে আৰু আমাক প্ৰণালীসমূহ দেখুৱাইছে। কি বুলি দেখুৱাইছে? যে কৃষ্ণ প্ৰভু ভগৱন্ত গুণানী কীৰ্তন যিসকলে নুশুনে আৰু যিসকলে নেকি খালী মাত্ৰ ধন জন বিডম্বনা অৰ্থাৎ আশা ভৰসাতেই হাবাদি খাই ফুৰে, সেইসকলেও কেতিয়াবা কোনো পাকত ঢেকি থোৱা সোমাই যায় নাকত, সেইসকলেও ভগৱন্তৰ চৰণত শৰণাপন্ন হৈ ভগৱন্তৰ কায় বাক্য মনে শৰণ গ্ৰহণ কৰি ভগৱন্তৰ গুণানী কীৰ্তন কৰি গতি পাই গৈছে। কেনেকৈ? যেনেকৈ এতিয়া শিশুপাল, দণ্ডভক্ত, কংস, পুতনা, সেইসমূহে ভগৱন্তক সদায় বিৰোধ আচৰণে কৰি আছিল, কিন্তু সৰ্বশেষত আহি ভগৱন্তৰ কৃপাপাত্ৰ হৈ তেওঁলোকেও চতুৰ্ভুজ ৰূপ ধাৰণ কৰি সংসাৰৰ পৰা বৈকুণ্ঠলৈ গমন কৰি গৈছে। সেয়েহে ইয়াৰ আগত যে কৈছিলে অনাথৰ নাথ বুলি, কৰুণা সিন্ধু বুলি কৈছিল, সেইটো কাৰণতে কৈছিল। আৰু এতিয়া ইয়াত কৈছে যে হে প্ৰভু, আপোনাৰ চৰণত কোটি কোটি বাৰ নমস্কাৰ কৰোঁ যে তোমাৰ চৰিত্ৰ অমৃতসমূহ মহা পাপীসকলে যদি লয়, সেই সকলোকো তুমি তোমাৰ গুণানুকীৰ্তন কৰি তৰি যায়। সেয়ে মাধৱ পুৰুষে ঘোষাত লিখিছে, তুমি প্ৰভু নিগুণ, গুণৰ সীমা নাই, নিগুণ হুৱয় জীৱে কুঁহি গুণ গায়। প্ৰভু ভগৱন্ত নিগুণ, কিন্তু তেওঁ কৰ্মসমূহ সমস্তসমূহে গুণময়, আৰু গুণময় কৰ্মসমূহ এই গতিকে কৰিছে তেওঁ আমাৰ দৰে মহা পাপীসকলে সেই গুণসমূহ, গুণময় কৰ্মসমূহ গায় যাতে আমি তৰি যাব পাৰোঁ, নিগুণ হ'ব পাৰোঁ। এইখিনি সুবিধা আমালৈ দি গৈছে।
এতিয়া আমাক উপদেশ ভাগতো সেইটোকে সলকিয়নি দিছে। কৃষ্ণ কৃষ্ণ অপৈৰধন জন ভাইজা পুত্ৰ মিত্ৰ অখনেক সংহাৰে কালে অজেন ঘূৰ বন সমান নযায় অতাকে দহে দাবা নলে হৰি ৰাম হেন জানিয়া ক কৃষ্ণৰ কথা ক অশুনায়া নকৰ্মচাৰী অকহে কৃষ্ণ গতি অনন্ত কন্দলী অনিৰন্তৰে বোলা হৰি ৰাম ৰাম হৰি ৰাম ৰাম। কৃষ্ণ হে প্ৰভুসকল, এনেভাৱে অনন্ত কন্দলী কবিজনাই বিভিন্ন প্ৰকাৰে আমাৰ সমূহক প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তনৰ মাধ্যমে ভগৱন্তক তুতি মিনতি কৰিবৰ কাৰণে পন্থাসমূহ দেখুৱাই আধ্যাত্মিক সামৰণি মাৰিছে আৰু তেনেভাৱে আমাক এতিয়া আমি কৃষ্ণৰ গুৰু ভক্তিৰ নিদৰ্শন আখ্যান্তিলৈ আগবাঢ়ি গৈছোঁ পদত। সেয়ে আমি আপোনাৰ খবৰ চৰণ সেৱা কৰি আমাৰ ব্যাখ্যা প্ৰসংগত হৈ যোৱা ভুল যদি মাৰ্জনা বিচাৰি আমি পুনৰ আকৌ পাঠাচাৰ্য বাপজনাক পদৰ আখ্যান্তি কীৰ্তন কৰিবৰ কাৰণে সেৱা ধৰিছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণৰ গুৰু ভক্তি নিদৰ্শন হয়। কৃষ্ণ চিন্তন্তে যন্ত্ৰ বিপ্ৰ দামোদৰ অমহাৰংগে পাইলা যায় প্ৰসিদ্ধ নগৰ নগৰ কবেহি আপ কাষে তিনি গৰ অসংখ্যাত সৈন্য তাত থাকে নিৰন্তৰ। কৃষ্ণ হে প্ৰভুসকল, আমি পহিলা কৈ গৈছোঁ প্ৰকৃততে বিপ্ৰ দামোদৰে দ্বাৰকালৈ বা ভগৱন্ত প্ৰভুক লগ কৰিবৰ কাৰণে বা কিবা এটা বিচাৰি যোৱা মনটো একেবাৰে নাছিল। ব্ৰাহ্মণীক কাতৰ অনুৰোধত কাৰোবাৰ অনুৰোধত ৰক্ষা কৰি বিপ্ৰ দামোদৰে যাবৰ কাৰণে প্ৰস্তুত হৈছিল আৰু সেই যাবৰ কাৰণে প্ৰস্তুত হৈছিল যদিও কৈছিল যে মিত্ৰৰ ঘৰলৈ যাওঁতে অৰ্থাৎ সখীৰ ঘৰলৈ যাওঁতে সুদা হাতেনো কেনেকৈ যাম, সেয়ে তুমি পাৰিলে কিবা এটা দিয়া। সেই তেতিয়া ব্ৰাহ্মণীয়ে ততাতৈয়াকৈ ওচৰ চুবুৰীয়া কেইঘৰতে খুজি মাগি চাৰিমুঠি চাউল পাইছিল আৰু সেই চাৰিমুঠি চাউলকে আনি সুদা খলাতেই নিমখ তেল হালধি মছলা একোৱেই নাছিল, সুদা খলাতে ভাজি এখন ফটাকানিত সুন্দৰভাৱে ভক্তি সহকাৰে বান্ধি প্ৰভু ভগৱন্তৰ কাৰণে শুকান ভাজা চাউল চাৰিমুঠি বিপ্ৰ দামোদৰৰ হাতত দিছিল যে ইয়াকে লৈ তুমি যোৱা প্ৰভু ভগৱন্তৰ কৃষ্ণৰ ঘৰলৈ। অৰ্থাৎ বিপ্ৰ দামোদৰে ভাবিছিল মই মোৰ মিত্ৰৰ ঘৰলৈ যাওঁ। আৰু যাবৰ সময়ত তেওঁ সেই চাউলৰ টোপোলাটো হাতত এডাল আমি অকণমান আগত কৈ গৈছোঁ মস্ত এডাল ডাঙৰ কেঁকৰা মেকৰা শুকান কাঠৰ লাখুটি আৰু এটা পানীৰ টেকেলি ডিঙিত অলমাই এনেভাৱে সেই তুলসী দাসৰ ভাগৱতত এই কথাখিনি হিন্দীত প্ৰকাশ পাইছে, হিন্দীত ভজনত গোৱা যায়। কেনেভাৱে গায়? চলে শ্যাম সুন্দৰ সে মিলনে খুদামা গাতে চলে মন মে হৰে কৃষ্ণ ৰামা। তাৰমানে বিপ্ৰ দামোদৰে দ্বাৰকাপতি কৃষ্ণ প্ৰভু ভগৱন্ত লগ কৰিবৰ কাৰণে আগুৱাই গৈ আছে আৰু মুখৰ সৈতে তেওঁক শ্ৰীকৃষ্ণ বুলি এখোজ এখোজকৈ আগুৱাই গৈ আছে। আৰু তাৰপিছতে কৈছে
लौटावे दरी कंधे पे लटकावे, चावल का गिठरी बगल में दबावे, जेवे जेवे चले दर कपूर खुदामा, गाते चले मन में हरे कृष्ण रामा। এই ভজন ভাগী আমাক সম্পূৰ্ণভাৱে বিপ্ৰদ দামোদৰে যে কেনেভাৱে দ্বাৰকালৈ গমন কৰিছিল সেইটো সম্পূৰ্ণভাৱে প্ৰকাশ কৰিছে। কেনেকৈ প্ৰকাশ কৰিছে? লৌটাৱে দৰি, অৰ্থাৎ যিটো নেকি পানী টেকেলি দৰি মানে ৰছীডাল ডিঙিত অলমোৱা হৈ আছে, অলমাই লৈছে মানে সেই টেকেলিটো, পাতত পানী খাব লাগিব, গতিকে পানী টেকেলিটো ৰছীডাল ডিঙিত অলমাই লৈছে। আৰু চাউলকে গিঠিৰি, অৰ্থাৎ চাউলৰ যিটো টোপোলা কাণতি চেপত দবাই ৰাখিছে, এনেকৈ দবাই ৰাখিছে যেনেকৈ এতিয়া কোনোবা এজন আজিকালি যদি মানে ধনী মানুহে যদি 5 লাখ মান টকাও পায়, কেতিয়াও তেনেকৈ মানে ইমান আটুপ-টুপকৈ কেতিয়াও লৈ নাযায়। এনেকুৱাকৈ লৈ যাব যাতে 5 লাখ টকা কাইলৈ যদি হেৰাই যায় কোনো আপত্তি নাই। কিন্তু বিপ্ৰদ দামোদৰে সেই শুকান চাউল 4 মুঠিকে এনেকুৱাকৈ লৈ গৈছে, মানে কাষলৈ চেপত দবাই লৈ গৈছে যাতে কোনো পধ্যে লাগিলে প্ৰয়োজন সাপেক্ষে সি হেৰাই যাব, কিন্তু সেই টোপোলাটো যাতে হেৰাই যাব নোৱাৰে। কিয় হেৰাই যাব নোৱাৰে? কাৰণ সেইটো টোপোলা লৈ গৈছে ভগৱন্ত প্ৰভুৰ কাৰণে। ভগৱন্ত প্ৰভুৰ কাৰণে নিয়া বস্তুটো এনেকুৱাকৈ মানে সংৰক্ষণ কৰি লৈ গৈছে বিপ্ৰদ দামোদৰে, যিটো নেকি আমাৰ প্ৰাণস্বৰূপ, আমাৰ প্ৰাণটো আমি যেনেকৈ লৈ ফুৰোঁ খুব সযত্নেৰে সতে বিপ্ৰদ দামোদৰে সেই চাউল 4 মুঠিকে ভগৱন্তক মানে লৈ যোৱা চাউল 4 মুঠি ইমান সযত্নেৰে সতে লৈ গৈছে, সেইটো প্ৰকাশ পাইছে। আৰু তাৰপিছত কৈছে যে যি ফটল ফটা ভৰি, কৰ্কৰীয়া পাথৰ, শলাকতি, কংকণ, চেণ্ডেলটো নায়েই, খালী ভৰিয়ে ঘূৰি ফুৰোঁতে মানে ভৰি বেঙি-বেঙিয়াকৈ একেবাৰে মানে ফাট মেলি আছে, তাতে এখোজকৈ সোপনি পিটি যাওঁতে এনেকুৱা এটা দুৰ্দশা, নানান ধৰণৰ কাঁইতে শলাকতিয়ে বিন্ধি কুনি বিপ্ৰদ দামোদৰক একাজুলিমান হুল উলিয়াইছে কৃষ্ণই যাই পেলাই দ্বাৰকাত। কথাখিনি পিছত আহিবগৈ বাৰু। কৃষ্ণ কৃষ্ণ এৰামে বিপদ বাধে দাৰি, কৃষ্ণ ৰয়া গায়ে, অতিনিও কচৰাই আদিজ গৈলা মুন ভাবে, এৰামে বিষ্ণু যদু বংশৰদে, হিয়া গৃহ ঘৰে ঘৰে হবে বিষ্ণু ধৰ্ম পৱত্ৰ। কৃষ্ণ হে প্ৰভুসকল, এনেভাৱে বিপ্ৰদ দামোদৰ গৈ যেতিয়া দ্বাৰকাত প্ৰৱেশ কৰে, আৰু সেই দ্বাৰকাৰ 3টা গড় আছে, অৰ্থাৎ 3খন মেইন গেট আছে। আৰু সেই বিপ্ৰদ দামোদৰ যিটো আওভাও, তেওঁৰ চাল চলনটো দেখি, তেওঁৰ ৰূপটো দেখি, এই যিসকলে গেটত দাড়িপাল আছে সেইসকলে তেওঁক মানা বাধা কৰা নাই। পোনে পোনে গৈ তেওঁ সেই 3 নম্বৰ গেটখন পাৰ কৰিছে। আৰু সেই 3 নম্বৰ গেট পাৰ কৰাৰ পিছত দ্বাৰকাৰ যিসমূহ নেকি গৃহসমূহ, তাত প্ৰতি ঘৰতেই তেওঁ অনুমান কৰিব পাৰিছে। কি বুলি অনুমান কৰিছে? যে সেই দ্বাৰকাত যে সম্পূৰ্ণভাৱে একমাত্ৰ বিষ্ণু প্ৰভু ভগৱন্ত, কৃষ্ণ প্ৰভু ভগৱন্তৰহে যে পূজা সেৱা হয়, সেইটো সম্পূৰ্ণভাৱে ফুটি উঠিছে। আৰু বিপ্ৰদ দামোদৰে সম্পূৰ্ণভাৱে তাত বুজি পাইছিল কথাটো, যে ইয়াত একমাত্ৰ প্ৰভু ভগৱন্ত গুণানুকীৰ্তনৰ বাহিৰে বা প্ৰভু ভগৱন্ত পূজা সেৱা বাহিৰে অন্য কোনো দেৱী দেৱতাৰ পূজা সেৱা নহয় বুলি বিপ্ৰদ দামোদৰে অনুমান কৰিব পাৰিছিল। কৃষ্ণ কৃষ্ণ এৰামে অস্তুৰত শত 16 সহস্ৰ হাজাৰ, অৰত্নময় গৃহচয় কৃষ্ণৰ ভাই যাৰ, এৰামে তাৰ এক মুখতম গৃহে প্ৰৱেশিলা, অজেন ব্ৰহ্মানন্দ বৈকুণ্ঠক গয়া পাইলা। কৃষ্ণ হে প্ৰভুসকল, এনেভাৱে বিপ্ৰদ দামোদৰে তেওঁৰ যি চাল চলন ধীৰ স্থিৰ গহীন গম্ভীৰভাৱে গৈ
কিমান হাজাৰ হাজাৰ কৃষ্ণ পত্নীসকলৰ গৃহসমূহ লক্ষ্য কৰি গৈ 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 আৰু তাত গৈ এটা এনেকুৱা এটা ঘৰ পাইছেগৈ, যিটো ঘৰ নেকি ইয়াত প্ৰকাশ কৰিছে যে ব্ৰহ্মানন্দন অৰ্থাৎ চাৰি সিদ্ধই যেনেকৈ বৈকুণ্ঠত সপ্ত দুৱাৰ সপ্ত গেট পাইছিলগৈ, ঠিক তেনেকৈ বিপ্ৰদামোদৰেও গৈ য'ত নেকি কৃষ্ণ প্ৰভু ভগৱন্ত বাস কৰে, অৰ্থাৎ শৈবা বা ৰুক্মিণী গৃহত গৈ সন্মুখত হাজিৰ হৈছেগৈ। আৰু ইয়াতে এই বুলি উদাহৰণ দিছে, যেনেকৈ এতিয়া ব্ৰহ্মাপুত্ৰ চাৰিজন সনক, সনন্ত, সনাতন আৰু সনত কুমাৰে যেনেকৈ এখন দুখন তিনি নম্বৰ চাৰি নম্বৰ গৈ গৈ সপ্তদুৱাৰত যেতিয়া উপস্থিত হয়, সেই তেতিয়া বৈকুণ্ঠ জয় বিজয় মানা কৰিছিল। ঠিক তেনেকৈ এতিয়া বিপ্ৰদামোদকো সেইটোৱে সৈতে উদাহৰণ মানে তুলনা কৰিছে। যেনেকৈ বাকী গেটসমূহ পাৰ হৈ গৈ গৈ অন্তিম পৰ্যায়ত অৰ্থাৎ কৃষ্ণ প্ৰভু ভগৱন্ত য'ত নেকি বাস কৰিছে গৈ উপস্থিত হৈছে বুলি কৈছে কৃষ্ণ। কৃষ্ণ এ ৰামে শৈবা নামে প্ৰিয় পত্নী সমে নাৰায়ণ অৰত্ন পংকাজত সুতি আচাৰংগ মন। এ ৰামে দূৰতে দেখিলা প্ৰভু ব্ৰাহ্মণয়া খিলা অশীঘ্ৰে বেগে প্ৰেমে উঠি আগবাঢ়ি গৈলা। কৃষ্ণ হে গুৰুমতী বাবাৰাই মাতি হব, এয়া প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি প্ৰথম স্কন্ধৰ ব্যাস নাৰদৰ সংবাদত প্ৰকাশ পায়। এতিয়া সেইমতে ব্ৰাহ্মণক দেখি অৰ্থাৎ বিপ্ৰদামোদক দেখি জগতৰ ঈশ্বৰ তিনিতলিক অধিপতি প্ৰভু ভগৱন্ত কৃষ্ণই শৈবা অৰ্থাৎ ৰুক্মিণীৰ লগত সুন্দৰ গৃহত হংস তুলি বহি কথা বতৰা ধেমালি ধুমুলা কৰি থকা অৱস্থাতে গৈ বিপ্ৰদামোদ উপস্থিত হৈছিল। আৰু সেই বিপ্ৰদামোদক দেখিয়ে শৈবা অৰ্থাৎ ৰুক্মিণীক আশা এৰি থৈ সেই বিচনাতে ৰুক্মিণীক এৰি থৈ নামি দৌমাৰি আহিছে, ব্ৰাহ্মণক আহি সাপুৰি ধৰিছে। ভগৱন্তৰ বিচাৰত অৰ্থাৎ ভগৱন্তৰ ভক্তিত কোনো জাতি কুল ক্ৰীড়া উচ নিচ ভেদভাৱ যে নাই, সেইটো সম্পূৰ্ণভাৱে প্ৰকাশ পাইছে। কেনেকৈ প্ৰকাশ পাইছে? যিজনা বিপ্ৰদামোদৰ মাত্ৰ এখনেই ধুতি, সেই ধুতিখনতে গাতে পিন্ধি থকা, আকৌ গা ধুব, গা ধুলে সেই গাতে শুকায়, তেনেভাৱে আনকি বৰডোখৰ ফাটে যদিও তাক আৰু সলাই পেলাই মানে সেইখন চিলাবলৈ উপায় নাই, গাতে চিলাই লয়, এনেকুৱা স্বভাৱ। বা তেতিয়াহ'লে সেইজন গৰীব ব্ৰাহ্মণৰ তেল তামোল গা ধুবলৈ চাবোন আছেনে বাৰু? নাই যদিও তেওঁ এই বাহিৰৰ যিটো নেকি আমাৰ আভূষণ, বাহিৰৰ আভূষণহে দুখীয়া। তেওঁ প্ৰকৃততে তেওঁৰ গাত যিখিনি গুণাগুণ আছে, তেওঁ এতিয়া যিটো মোচনত গৈ সেইখিনি পাইছেগৈ, সেইটাই পাইছে। বা ভগৱন্ত প্ৰভুৱে শৈবাক বিচনাতে এৰি থৈ দৌমাৰি আহি সাপুৰি ধৰিছে, তেতিয়াহ'লে তেওঁৰ গাত আৰু কিমান অৰ্থাৎ ৰুক্মিণীতকৈও আ অলংকাৰ তেওঁৰ গাত খুব সুন্দৰ চেন তেল বেছি আছে তাৰমানে, গতিকে তালৈ দৌমাৰি আহিছে। এইটোকে আমাক দেখুৱাব বিচাৰিছে কৃষ্ণ। কৃষ্ণ এ ৰামে সখী সখী বুলি হৰি শয় শেষ দুয়ো বাহু মেলি সাবুতিলাহি কি কেশ। এ ৰামে জাতিত ব্ৰাহ্মণ আৰু ঋষি ধৰ্মে স্থিত আৰু প্ৰিয় মিত্ৰ দ্বিজ ভক্ত শুদ্ধ চিত। কৃষ্ণ হে প্ৰভুসকল, এতিয়া এইখিনিতে কেইটামান বাক্য ভাগৱত শাস্ত্ৰই আমাৰ মাজলৈ প্ৰেৰণ কৰিছে, খুব গুৰুত্বপূৰ্ণ বাক্য। আৰু ইয়াত কৈছে যে
কৃষ্ণ প্ৰভু ভগৱন্তই ৰুক্মিণীক বিচনাতে এৰি থৈ জাপ মাৰি উঠি আহি সখী সখী বুলি দৌৰ মাৰি আহি সাপুৰি ধৰিছে আৰু কৈছে যে কিয় সাপুৰি ধৰিছেনো সাপুৰি ধৰা কাৰণকেইটা ইয়াত প্ৰকাশ কৰিছে কি বুলি কৈছে যে তেওঁ জাতিত ব্ৰাহ্মণ ব্ৰাহ্মণ মানে কি এতিয়া আমি যদি ভাবোঁ যে আমাৰ যিসকল পেট কাৰ্য কৰি ফুৰে বা যিসকলে নেকি পৰাচিত বিধি অৰ্থাৎ বেদ বিধি মতে কৰি ফুৰে সেইসকলৰ দৰে ব্ৰাহ্মণ বুলি ভাবিলে প্ৰকৃততে নহ'ব আমি জাতি চাৰি জাতি ব্ৰাহ্মণ বৈশ্য ক্ষত্ৰিয় শূদ্ৰ এই চাৰি জাতি কেনেভাৱে হয় শাস্ত্ৰই আমাক দেখুৱাইছে চাৰি জাতি জন্মজাতে শুদ্ধ অৰ্থাৎ জন্ম হোৱাৰ লগে লগে যোনে য'তে জন্ম নহওক যিহেতু জন্ম হোৱা ঠাইখিনি একেই আই গৰ্ভত সকলোৱে আমি 10 মাহ 10 দিন আইৰ পেটত তেজে পুজে নিজৰ বিস্তাৰ মূত্ৰৰ সৈতে লুটি পুটি হৈ 10 মাহ 10 দিন কটাইছোঁ আমি সকলোৱে ইয়াত কাৰো পাৰ্থক্য নাই বোলে নহয় তেওঁ ভকত আৰু তেওঁ মানে খুব সুন্দৰ একদম অমৃতত টেকেলিত মানে ডুব খাই আছিলে জন্ম আই গৰ্ভত নহয় সকলোৱে একেই বোলে তেওঁ মন্ত্ৰীয়ে মানে ধুনীয়া একেবাৰে মানে গৰ্ভৰ ভিতৰতো আই গৰ্ভৰ ভিতৰতো AC ৰুমত মানে সুন্দৰ বতাহ খাই আছিল নহয় তেওঁ সেই তেজে পুজে গুৱে মুঠে মানে লুটি পুটি হৈ আই গৰ্ভত 10 মাহ 10 দিন আমি সকলোৱে আছিলোঁ গতিকে জন্মজাতে শুদ্ধ সকলোৱে যোনে য'তে নাথাকক যি জাতিতে জন্ম নহওক যি থানতে নাথাকক মন্ত্ৰী MLA বিধায়ক ৰাষ্ট্ৰপতি সাইণ্টিষ্ট যিয়ে নহওক কিন্তু জন্ম লওঁতে সকলোৱে আমি শুদ্ধ জন্মজাতে শুদ্ধ সংস্কাৰে দিৰ্য যেতিয়া নেকি আমাক জন্ম হোৱাৰ লগতে কেইদিনমানৰ পিছত ভকত বৈষ্ণৱসকলক নিমন্ত্ৰণ কৰি আনি আমাক বহুতে বহুত পন্থাই কয় যোনে যি পন্থাই নকৰক মুঠতে সংস্কাৰ এটা হয় সংস্কাৰ হোৱা এটা নিয়ম আছে সেই সংস্কাৰ হোৱা মানে সেইটোকে কৈছে কি দিৰ্য ভকতক প্ৰত্যেকেই নিজৰ নিজৰ পন্থীয়া মতে ভকতক নিমন্ত্ৰণ কৰি কিবা এটা কৰে সেইটোকে কয় দিৰ্য সংস্কাৰে দিৰ্য সংস্কাৰ হোৱা বুলি কয় সংস্কাৰে দিৰ্য তাৰপিছত কি হয় বেদ অধ্যয়ন কৰিবৰ কাৰণে স্কুল কলেজত পঠায় বা এনেভাৱে কতোৱে শাস্ত্ৰ ভাগৱত পঢ়ে সেইটোকে কয় বেদ অধ্যয়নেই বিপ্ৰ বেদ অধ্যয়ন মানে হ'ল বিপ্ৰ আৰু ব্ৰহ্ম জানন্তিহে ব্ৰাহ্মণ অৰ্থাৎ যে নেকি ভগৱন্ত প্ৰভুক পৰিচয় পায় যোনে নেকি ভগৱন্ত প্ৰভুক কৃতকৰ্মখিনি কৰে যোনে ভগৱন্ত প্ৰভুক জানে সেইজনহে ব্ৰাহ্মণ প্ৰকৃততে কোনো লোকে যদি যে মই ব্ৰাহ্মণ সংস্কৃত 2-4টা শ্লোক জানিলে বুলিয়ে কপুৰ গৌৰম কৰুণাৱতাৰং সংসাৰং সাৰং ভুজগেন্দ্ৰহাৰম সদাবসন্তৰম হৃদয় বন্দে ভৱং ভৱানী চৈতাং নমামি বুলি ক'লেই ব্ৰাহ্মণ হৈ নপৰে প্ৰকৃততে ব্ৰহ্ম জানন্তিহে ব্ৰাহ্মণ এতিয়া ইয়াত আমাক ভাগৱত শাস্ত্ৰত প্ৰকাশ কৰিছে যে জাতিত তেওঁ ব্ৰাহ্মণ জাতিত কেনেকৈ ব্ৰাহ্মণ হ'ল ভগৱন্ত প্ৰভু কৃষ্ণক চিনি পাই গতিকে তেওঁ দ্বাৰকালৈকে খেদা মাৰি গৈছে অৰ্থাৎ ব্ৰহ্মক তেওঁ চিনি পালে গতিকে ব্ৰাহ্মণ বুলি কৈছে ইয়াত জাতিত ব্ৰাহ্মণ আৰু কৈছে ঋষি ধৰ্মে স্থিত ঋষি ধৰ্ম তেওঁ অটুট অথিৰ কিয় বুলি কৈছে ঋষি ধৰ্মে স্থিত তাৰমানে প্ৰকৃত ব্ৰাহ্মণৰ ধৰ্ম কি ব্ৰাহ্মণৰ ধৰ্ম প্ৰকৃত শাস্ত্ৰমতে ব্ৰাহ্মণৰ ধৰ্ম হ'ল যিসকল নেকি ভগৱন্ত প্ৰভুক পৰিচয় পাইছে চিনি পায় সেইজনে হ'ল ব্ৰাহ্মণ আৰু সেইজনৰ ধৰ্ম কি সেইজনৰ ধৰ্ম হ'ল ভিক্ষা অনয়ৰ সৈতে পেট প্ৰৱৰ্তন কৰা ভিক্ষা অনয়ৰ সৈতে তেওঁ পেট প্ৰৱৰ্তন কৰিব লাগিব অৰ্থাৎ তেওঁ কামনা বাসনা একো নাই আৰু 5 ঘৰ গৃহস্থী মাত্ৰ 5 ঘৰ গৃহস্থীতহে তেওঁ ভিক্ষা খুজিব পাৰিব সেই 5 ঘৰ গৃহস্থীত যদি ক'ৰবাত পাইছে নাপাইছেও আশা এৰিব লাগিব যি পাইছে সেই সৈতে সন্তুষ্ট হ'ব লাগিব তেওঁ সেইজনকহে কৈছে ব্ৰাহ্মণ আৰু ঋষি ধৰ্মে স্থিত বুলি কৈছে যে
সেই বিপ্ৰদ আমোদৰ লক্ষণ আছিল সেইটো তেওঁ 5 ঘৰ গৃহস্থী বাঢ়ি আৰু বেছিকৈ ভিক্ষা কেতিয়াও নিবিচাৰে আৰু সেইটোত তেওঁ যিমানে যি নহওক চুতৰধৰ বামুণে আহি তেওঁক নানান ধৰণৰ প্ৰলোভন দি ৰজাৰ ওচৰত গৈ কবিতা পাঠ কৰিবৰ কাৰণে অনুৰোধ কৰিছিল কিন্তু তেওঁ নামানিলে কেতিয়াও তাৰমানে তেওঁ ধৰ্মত নিজৰ ধৰ্মটো ঠিক আৰু কথা নুশুনে কোনো পধ্যে লালসত নপৰে কেতিয়াও তেওঁ সুশান্তি নিবিচাৰে ঈশ্বৰে যিটো কয় সেইটোহে ঈশ্বৰৰ যিটো সিদ্ধান্ত সেইটোকে মানি চলে ঋষি ধৰ্মে থিত তাৰপিছত কৈছে আৰু প্ৰিয় মিত্ৰ বুলি কৈছে কৃষ্ণ প্ৰভু ভগৱন্তই ভগৱন্তৰ অতি অতি আপোনজন এতিয়া সেই হেতুকে যে কি আৰু প্ৰিয় মিত্ৰ নিজ ভক্ত শুদ্ধ চিত যে মোৰ ভকতটো হৈ আৰু মনটো তেওঁ ফটফটীয়া প্ৰকৃততে ভকত এই বিপ্ৰদ আমোদৰ ক্ষেত্ৰতহে ভকত বুলি কোৱা বাক্যটো খাটে এতিয়া আমি যিমানেই বগা চেলেং বগা গামোচা বগা চুৰীয়া পিন্ধি পেলাই আমি ভকত চেলাই নকৰিলোঁ প্ৰকৃততে আমি হোৱা যোগ্য নহয় কেনেকৈ নহয় যদিহে বিপ্ৰদ আমোদৰ মতে চাব যাওঁ তেতিয়াহ'লে কিন্তু প্ৰকৃততে যোগ্য নহয় আমি এইখিনি আমাক বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতে দেখুৱাইছে কৃষ্ণ এৰামে তানয়া নিন্দনে উপু জিল প্ৰেম ভাৱ অয়াতি প্ৰীতি ভৈলা হৰি সিহৰাইল গাঁও এৰামে হৰি খেলো তক বহে কমল নেতৰ অভকতৰ প্ৰেমে মগ্ন হৈলা দামোদৰ কৃষ্ণ হে প্ৰভুসকল যেতিয়া সেই প্ৰভু ভগৱন্ত দৌমাই আহি বিপ্ৰদ আমোদক খাপুৰি ধৰে আৰু বিপ্ৰদ আমোদক খাপুৰি ধৰি সখী সখী বুলি কান্দি কুটি ফেকুৰি ফেকুৰি বহু দিনৰ মূৰত যাতে কৃষ্ণ প্ৰভু ভগৱন্ত চকু পানী মাথাউৰিৰ সৈতে বন্ধ কৰি থোৱা মাথাউৰি ভাগি পৰাৰ দৰে চকু পানী তলবলকৈ ওলাই তেতিয়া সেই সমগ্ৰ দ্বাৰকাৰ কৃষ্ণ প্ৰভু ভগৱন্ত 16,000 পত্নীকে আদি কৰি প্ৰজাসকলেও যিজন নেকি লেতেৰা ফেটেলা ব্ৰাহ্মণৰ গাত ক'ৰবাত টাচ কৰিলেও লেতেৰা লাগিব বুলি আঁতৰি আঁতৰি গৈছিল লোক জগত সকলোৱে দেখি তাহি মধুসূদন হৈছিল বাপৰে বাপ এইজন ব্ৰাহ্মণে কিমান হাজাৰ হাজাৰ বছৰ পুণ্য কৰি আছিল চাগে যিজন ব্ৰাহ্মণক দূৰত দেখিয়ে কৃষ্ণ প্ৰভু ভগৱন্তই ৰুক্মিণী শয্যাৰ পৰা জাপ মাৰি নামি আহি খাপুতি ধৰিছিল হে প্ৰভুসকল এয়া ভক্তিত শক্তি অৰ্থাৎ প্ৰভু ভগৱন্তৰ ভকতৰ বৈশ্বল প্ৰভু ভগৱন্তৰ যে ভকতৰ ভকতি নিজকেও অৰ্পণ কৰে এয়া সুবহু উদাহৰণ বাকী আমিবিলাকে কোৱাটো পিছৰ কথাই সেই দ্বাৰকাবাসীসকলে আচৰিত মানিছিল যিজন নেকি তিনিতলিক গৰাকী তিনিতলিক নাথ যাক শ্ৰৱণ কীৰ্তন কৰিলেই কোটি কোটি জন্মান্তৰ পাপ নাশ হয় সেইজন প্ৰভু ভগৱন্তই এই এটা গেন্ধেলা ব্ৰাহ্মণক খাবলৈ ধৰিছে যায় বোলে কৃষ্ণ এনে এটা হুবহু প্ৰমাণ দ্বাৰকাত বিপ্ৰদ আমোদৰ আখ্যানতেই প্ৰভু ভগৱন্তই সমগ্ৰ জগতক পৰিচয় পাইছিল হে প্ৰভুসকল এতিয়া সময় সমাগত হোৱা হেতুকে আমি আপোনাৰ খবৰ মাজৰ পৰা বিদায় ল'ব ওলাইছোঁ আৰু সেই বিদায় লোৱাৰ আগতেই এই ধাৰাবাহিক অনুষ্ঠান শিৰোমণি ভাগৱত পাঠ আৰু প্ৰবচনৰ যি নেকি বিপ্ৰদ আমোদৰ আখ্যানত আজি প্ৰথমবাৰৰ বাবে পুনৰ আকৌ আৰম্ভ কৰিছোঁ সেয়ে আমি ইয়াৰ ভুল ত্ৰুটি মাৰ্জনাটো বিচাৰিছোঁৱেই আৰু তাৰ লগে লগে এনেভাৱে প্ৰভু ভগৱন্তৰ বিপ্ৰদ আমোদৰ চৰণত শৰণাপন্ন হৈ কৰজোৰে প্ৰাৰ্থনা জনাব বিচাৰোঁ আপোনাৰ সবাৰো কুশল মংগল কৰে যেন এই সমগ্ৰ অমংগল আহুকালৰ পৰা ৰক্ষা কৰে যেন সমগ্ৰ জীৱ জগতক ইয়াকে কৈ এই আসনৰ পৰাই ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাই আমি আমাৰ চেনেলটি আজিলৈ এই আখ্যানটি সামৰণি মাৰিছোঁ কৃষ্ণ।